প্ৰত্যেক কংগ্ৰেছ পৰিয়াল নামেৰে এটা নতুন যাত্ৰা আমি আৰম্ভ কৰিছোঁ কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা। জিলা কংগ্ৰেছৰ সকলো বিষয়ববীয়া, ব্লক কংগ্ৰেছৰ সকলো বিষয়ববীয়া, মণ্ডল কংগ্ৰেছৰ সকলো বিষয়ববীয়া, বুথ কংগ্ৰেছৰ সভাপতি আৰু বিএলএসকল প্ৰথম পৰ্যায়ত আজি 18 তাৰিখৰ পৰা 31 তাৰিখৰ ভিতৰত প্ৰতিজন কংগ্ৰেছী পৰিয়ালৰ ঘৰত, কংগ্ৰেছৰ পৰিয়ালৰ ঘৰত আমি দলীয় পতাকা এখন লগোৱাৰ ব্যৱস্থা কৰিছোঁ। প্ৰায় 20,000 প্ৰথম পৰ্যায়ত 20,000 পতাকা আমি লগোৱাৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ পিছত 1 ছেপ্টেম্বৰৰ পৰা 28 ছেপ্টেম্বৰলৈকে প্ৰায় 30,000, টোটেল 50,000 দুৰ্গা পূজাৰ আগত আমি দলীয় পতাকা কামৰূপ জিলাৰ 6টা বিধানসভা সমষ্টিত লগাম। উদ্দেশ্য এটাই যে কংগ্ৰেছ দলত থাকি কংগ্ৰেছৰ দলীয় পতাকাখন যাতে ঊৰ্ধত ৰাখিব পাৰে সকলোকে, সেইকাৰণে আমি আহ্বান জনাইছোঁ। আৰু আমাৰ চিনাক্তও হ'ব তেতিয়া যে কোন কংগ্ৰেছী কোন দিনত কৰে, কোন ৰাতি কৰে, এইও চিনাক্ত হ'ব। যদি মণ্ডল কংগ্ৰেছৰ সভাপতি, বুথ কংগ্ৰেছৰ সভাপতিসকলে দলীয় পতাকা লগাব, তেতিয়া দলটোৰ শক্তিশালী আৰু বেছি বৃদ্ধি পাব। আৰু সেইকাৰণে আমি দলীয়ভাৱে এই সিদ্ধান্ত লৈছোঁ। প্ৰায় 50,000 দুৰ্গা পূজাৰ আগত প্ৰায় 50,000 দলীয় পতাকা আমি লগাম। উদ্দেশ্য কংগ্ৰেছৰ পৰিয়ালৰ পদূলিত কংগ্ৰেছৰ পতাকা, এই শীৰ্ষক সমগ্ৰ ভাৰতবৰ্ষ নহয়, এইটো প্ৰথমবাৰৰ কাৰণে আমি কামৰূপ জিলা কংগ্ৰেছ কমিটিয়ে এই কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আৰু আশা ৰাখিছোঁ অনাগত দিনত অসমত বা ভাৰতবৰ্ষতো এনেকুৱা কাৰ্যসূচী হওক, কাৰণ কংগ্ৰেছৰ পৰিয়ালত যেতিয়া কংগ্ৰেছৰ দলৰ পতাকাখন থাকিব, দলীয় পতাকাখন থকাৰ পিছত দুশ্চিন্তা দূৰ হয়, মনত থকা শংকা কিছু দূৰ হয় আৰু সাহসেৰে ওলাই আহে। দেশ স্বাধীন কৰা দলটোৱে আজি যদি ৰাইজৰ মাজত যদি কাম কৰিব লাগে, তেতিয়াহ'লে নিজে প্ৰথমতে সংশোধন হৈ ল'ব লাগিব। আৰু সেইকাৰণে আমি দুটা পৰ্যায় বুলি কৈছোঁ। প্ৰথম পৰ্যায়ত আমি দলীয় কৰ্মকৰ্তাসকলে এই পতাকা লগাম, আৰু তাৰপিছত আমাৰ যিসকল শুভাকাংক্ষী আছে সেই শুভাকাংক্ষীসকলক দলীয় পতাকা লগোৱাৰ ব্যৱস্থা কৰিব। আৰু আমাক এই পতাকাখন লগালে নহ'ব, আমাৰ এই পতাকাখন আমাক এটা ফটো দি তাত নিজৰ নাম বা মোবাইল নাম্বাৰ, তেওঁৰ মণ্ডল, ব্লক সকলো লিখি আমালৈ পঠিয়াব। আৰু এটা হোৱাটছআপ নাম্বাৰ থাকিব, বিশেষভাৱে এই হোৱাটছআপ নাম্বাৰত আমালৈ পঠিয়াব। আৰু আমি সেইখন কিতাপ আকাৰত প্ৰকাশ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া, আমাৰ নেতা জিতেন্দ্ৰ সিং ডাঙৰীয়ালৈকে আমি কিতাপ আকাৰত প্ৰকাশ কৰিম। পৰৱৰ্তী পৰ্যায়ত এই সকলো কিতাপতে আপোনালোকৰ সকলোৰে মণ্ডল কংগ্ৰেছ, ব্লক কংগ্ৰেছ, বুথ কংগ্ৰেছ সকলোৰে নামসমূহ তাত সন্নিৱিষ্ট হৈ থাকিব। কেতিয়াবা কোনোবা অনুষ্ঠানত কেতিয়াবা দৰকাৰ হ'লেও সেই নাম্বাৰৰে আমি বহু ক্ষেত্ৰত সুবিধা পাম। আৰু নিৰ্বাচনৰ কাৰণে সম্পূৰ্ণভাৱে 2026 নিৰ্বাচনৰ কাৰণে সম্পূৰ্ণভাৱে কামৰূপ জিলা কংগ্ৰেছ প্ৰস্তুত হৈছে। আৰু সেইকাৰণে সাংগঠনিক দিশত আমি এই কাম কৰিছোঁ। ইতিমধ্যে আপোনালোকে আজি কেইদিনমান আগতে আমি অনুষ্ঠান কৰিছিলোঁ যে যুঁজ এখন হ'ব ৰাইজৰ। এই যুঁজখন যাতে আমি জিলা পৰ্যায়ৰ পৰাই ব্লক পৰ্যায়লৈকে, ব্লক পৰ্যায়ৰ পৰাই মণ্ডল পৰ্যায়লৈকে, আৰু মণ্ডল পৰ্যায়ৰ পৰাই বুথ পৰ্যায়লৈকে, আৰু বুথৰ পৰাই যাতে EVM-লৈকে আমি লৈ যাব পাৰোঁ, তেতিয়াহে যুদ্ধখনৰ সফল সমাপ্তি হ'ব বুলি আমি বিশ্বাস কৰোঁ। আৰু সেইকাৰণে দলটো শক্তিশালী কৰাৰ কাৰণে, সংগঠনটো শক্তিশালী কৰাৰ কাৰণে 2026 চনত নিৰ্বাচনৰ সম্পূৰ্ণভাৱে কামৰূপ জিলা কংগ্ৰেছ প্ৰস্তুত। দলীয় প্ৰাৰ্থী সাংবাদিক বা সংবাদ মাধ্যমৰ আগত কেতিয়াও কোৱা বা তেনেকুৱা প্ৰকাশ কৰাটো অনুচিত বুলি মই নিজে বিবেচনা কৰোঁ। দলে সিদ্ধান্ত ল'ব। আমাৰ কাম দলটো সংগঠিত, আমাৰ কাম টিকট দিয়া নহয়। আমি যদি দলটোৱে প্ৰথমতে মণ্ডল কংগ্ৰেছ, ব্লক কংগ্ৰেছ, বুথ কংগ্ৰেছ যদি সাংগঠিতভাৱে কৰি নলওঁ, তেতিয়াহ'লে আমাৰ দলটোৰ ফলাফল ভাল নহ'ব। আমাৰ উদ্দেশ্য ফলাফল ভাল কৰা। আমাৰ উদ্দেশ্য কমলপুৰ বা ৰঙিয়া নহয়, 6টা বিধানসভা সমষ্টিতে মই সিদিনাও কৈছোঁ যে 4টাত ইতিমধ্যে কাম আমি সম্পূৰ্ণ কৰিছোঁ। 2টা বিধানসভা সমষ্টিত আমি আৰু কাম কৰিবলৈ বহুখিনি বাকী আছে। সেই কামখিনি কৰাৰ কাৰণে ইতিমধ্যে আমাৰ পৰিকল্পনা আমি হাতত লৈছোঁ। আপোনালোকক নৱেম্বৰ মাহৰ ভিতৰত এই 2টা সমষ্টিও আমি কেনেকৈ আগবঢ়াই নিব পাৰোঁ আপোনালোকে সন্মুখত দেখা পাব। বাকী 4টা বিধানসভা সমষ্টিত আমাৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। ধন্যবাদ, আপোনাক ধন্যবাদ জনাইছোঁ। আমি এক্টিভ কৰাৰ কাৰণে কাম কৰি আছোঁ, ৰাইজৰ কাম কৰি আছোঁ, সংগঠন দলৰ কাম কৰি আছোঁ। আপোনালোককো বিচাৰিছোঁ যে বিজেপি দলে যি সাংবাদিকক অত্যাচাৰ, ৰাইজক অত্যাচাৰ, সেই পৰিত্ৰাণৰ পৰা মুক্ত হওক, আমাৰ লগত আহক আৰু সংগঠনটো শক্তিশালী কৰি সকলোৰে যাতে মংগলময় হয় তাৰে কামনা কৰিছোঁ। নিচিনাকৈ আছিলে, এতিয়া নেতাই ৰাহুল গান্ধী ভৰি চুৱে। কাৰ কোনে ভৰি চুৱে ৰাইজে সকলে দেখা পাইছে। আজি এই শুভক্ষণত আমি এটা নতুন কাৰ্যসূচীলৈ যাব বিচাৰিছোঁ। কিন্তু অসমৰ ৰাইজে তেখেতৰ কথা, তেখেতৰ কাম, তেখেতৰ প্ৰতিশ্ৰুতি ইতিমধ্যে ৰাইজে বুজি পাইছে। আৰু সেই বুজি পায়ে
যিকোনো কথা ক'বলৈ বাধ্য হৈছে যুগৰ পৰিৱৰ্তনৰ লগতে আমিও পৰিৱৰ্তন হ'ব লাগিব আমাৰ বহু মানুহ থাকে কিছুমানে আমাক কয় যে আমি এনেকুৱা কৰিব লাগে তেনেকুৱা কৰিব লাগিব কিন্তু কোনেও আৰম্ভণি নকৰে খালি উপদেশ দি থাকে আৰম্ভণি কোনো নকৰে সেইকাৰণে জিলা কংগ্ৰেছে সিদ্ধান্ত লৈছোঁ যে আমি আৰম্ভণি কৰিম আৰু প্ৰথমতে মই কৈছোঁ যে হজৰত মহম্মদে কোৱাৰ নিচিনাকৈ উপদেশতকৈ আৰ্হি ভাল প্ৰথমে যেতিয়া মই পতাকাখন লগাম তেতিয়া মোৰ ব্লক সভাপতিসকলে লগাব ব্লক সভাপতিয়ে লগালে তেওঁৰ কমিটিয়ে লগাব মণ্ডল কংগ্ৰেছে লগাব বুথ কংগ্ৰেছে লগাব বিএলএসকলে লগাব তেতিয়াহে কামত আহিব গতিকে মোৰ এটাই উদ্দেশ্য যে উপদেশতকৈ আৰ্হি ভাল আমি প্ৰথমতে দলটো সংশোধন কৰাৰ কাৰণে নিজে কিছু আমাৰ থকা ভুল আমাৰ থকা অভিমান আমি ত্যাগ স্বীকাৰ কৰি মাত্ৰ 6 মাহ সময় আছে এই 6 মাহ সময় যাতে দলটো মজবুত কৰিব পাৰোঁ আৰু 26 চনত সম্পূৰ্ণভাৱে তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰে আমি আগবাঢ়িব পাৰোঁ তাৰ কাৰণে আমি জিলা কংগ্ৰেছ প্ৰস্তুত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত